এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক ৰাজনৈতিক দল হিচাপে আত্মপ্ৰকাশ কৰা ৰাইজৰ দলৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী তালিকা আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। আপোনালোক ইতিমধ্যে গম পাইছে যে আগবেলা আমি সম্বোধন কৰা এক সংবাদমেলত আমি অতি স্পষ্ট আৰু দৃঢ়তাৰে ঘোষণা কৰিছিলোঁ যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত, বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত আমি ৰাইজৰ দলে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'ব লগা 86টা বিধানসভা সমষ্টিৰ নিৰ্বাচনত কেৱল 18টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰথম পৰ্যায়ৰ 47টা বিধানসভা সমষ্টিৰ 12টা আৰু দ্বিতীয় পৰ্যায়ৰ 39টা বিধানসভা সমষ্টিৰ 6টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিম। তাৰ একমাত্ৰ লক্ষ্য যাতে এইবাৰ আমি বিজেপিক পৰাভূত কৰিব পাৰোঁ, দিছপুৰত যাতে এখন আমি কা বিৰোধী চৰকাৰ বহুৱাব পাৰোঁ। আমাৰ বাকী 68টা সমষ্টিত সবল সাংগঠনিক ভেটি থকাৰ পিছতো, ব্যাপক জনসমৰ্থন থকাৰ পিছতো কেৱল যাতে বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজন নঘটে তাৰ স্বাৰ্থত আমি ৰাইজৰ দলে এই চৰম ত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এতিয়া আমি আমাৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ আমি প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টি আৰু প্ৰাৰ্থীসমূহৰ নাম ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। আৰু আজি আমি 18টা নহয় 17টা সমষ্টিৰ নাম আৰু তালিকা ঘোষণা কৰিম আৰু পৰৱৰ্তী সময়ত আমি বাকী সমষ্টিৰ প্ৰাৰ্থী আৰু তালিকা নাম ঘোষণা কৰিবলৈ আগবাঢ়িম। এতিয়া প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'ব লগা 121 নং চাবুৱা সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব দীপনজ্যোতি ফুকন। কাৰ বিৰোধী আন্দোলনৰ সেই অঞ্চলৰ এগৰাকী অতি অগ্ৰণী নেতা। কাৰ বিৰোধী আন্দোলনত জড়িত হোৱাৰ অপৰাধত 3 মাহ কাৰাবন্দী হৈ যোৱা এমাহমানৰ আগতে তেখেত কাৰামুক্ত হৈ আহিছে। সেই কাৰ বিৰোধী আন্দোলনৰ শক্তিশালী আৰু অগ্ৰণী নেতা দীপনজ্যোতি ফুকনে চাবুৱা সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 115 নং মৰাণ সমষ্টি 115 নং মৰাণ সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মোহিনী মোহন নেগিৰা। 115 নং মৰাণ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মোহিনী মোহন নেগিৰা। মৰাণ সমষ্টিৰ এজন বিশিষ্ট সমাজকৰ্মী মোহিনী মোহন নেগিৰাই 115 নং মৰাণ সমষ্টিত ৰাইজৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। 105 নম্বৰ মাহমৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সংগ্ৰামী জাতীয় নেতা তথা আমাৰ ৰাইজৰ দলৰ সাধাৰণ সম্পাদক লোহিত গগৈ। লোহিত গগৈ আজি আমাৰ মাজত উপস্থিত আছে, মই তেখেতক পৰিচয় কৰি দিবলৈ পালে ভাল পাম। 108 নং শিৱসাগৰ সমষ্টি 108 নং শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। 108 নং শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়া। 102 নং টিয়ক সমষ্টি 102 নং টিয়ক সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি গোবিন্দ চেতিয়া ফুকন। 93 নং বোকাখাট সমষ্টি বোকাখাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব জীৱন বৰা। জীৱন বৰা সদৌ অসম প্ৰাথমিক শিক্ষক সন্থাৰ প্ৰাক্তন সম্পাদক, তেখেতে সভাপতি। তেখেতে স্বেচ্ছা শিক্ষকতাৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি ৰাইজৰ দলৰ হৈ এবাৰ বোকাখাটত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়ি আহিছে। 85 নং ৰূপহীহাট সমষ্টি 85 নং ৰূপহীহাট সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব নজৰুল ইছলামে। 83 নং ধিং সমষ্টি 83 নং ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মেহবুব মুক্তাবে। মেহবুব মুক্তাব ধিং সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মেহবুব মুক্তাব। আৰু মেহবুব মুক্তাব আমাৰ মাজত উপস্থিত আছে। মই মেহবুব মুক্তাবক আমাৰ মাজত চিনাকি কৰি দিবলৈ পালে ভাল পাম। তেখেতক আমাৰ মাজত যদি আহে উপস্থিত হ'বলৈ কাৰণে অনুৰোধ জনাইছোঁ। মেহবুব মুক্তাব মেহবুব মুক্তাক আমাৰ 83 নং ধিং সমষ্টিৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব মেহবুব মুক্তাব। ধিং অঞ্চলৰ এজন উদীয়মান সমাজকৰ্মী মেহবুব মুক্তাবে ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। আৰু ৰূপহী সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব নজৰুল ইছলাম। 73 নং তেজপুৰ সমষ্টি 73 নং তেজপুৰ সমষ্টিত আগবঢ়াব ৰাইজৰ দলৰ সাধাৰণ সম্পাদক বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা শ্বহীদ পৰিয়ালৰ সন্তান বুলি আমি কওঁ যাক, আমাৰ সন্মানীয় সাধাৰণ সম্পাদক অলক নাথ ডাঙৰীয়া। 109 নং বিহপুৰীয়া সমষ্টি 109 নং বিহপুৰীয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অনুপ শইকীয়াই। প্ৰথম পৰ্যায়ত
আৰু ৰঙাপাৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চাহ জনগোষ্ঠীৰ বিশিষ্ট চাহ শ্ৰমিক নেতা বিজয় তিৰ্কী ডাঙৰীয়াই। প্ৰথম পৰ্যায়ত আমি 12টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল, কিন্তু আজি আমি 11টা সমষ্টিৰ নাম আৰু প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি পৰৱৰ্তী সমষ্টিৰ তিৰ্কী বিজয় তিৰ্কী আমাৰ মাজত উপস্থিত হৈছে। সি মাহমৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ প্ৰাৰ্থিত্ব লাভ কৰা ৰাইজৰ দলৰ সাধাৰণ সম্পাদক লোহিত গগৈক মই সংবাদ মাধ্যমৰ আগত পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমি ঘোষণা কৰিছিলোঁ যে বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত 21ৰ বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত আমি কেৱল 6টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম আৰু সেই 6টা সমষ্টিৰ প্ৰাৰ্থিত্বৰ তালিকা আমি ঘোষণা কৰি দিব বিচাৰিছোঁ। 82 নং ৰহা এছ চিৰ কাৰণে ৰিজাৰ্ভ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰুবুল দাস ডাঙৰীয়া। 87 নং ৰঙিয়া সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই অঞ্চলৰ বিশিষ্ট সমাজসেৱক তথা আৰু বিশিষ্ট শ্ৰমিক নেতা হৰেশ্বৰ বৰ্মন ডাঙৰীয়াই। 56 নং কমলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৰাইজৰ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি জিতুল ডেকা ডাঙৰীয়াই। 3 নং কৰিমগঞ্জ উত্তৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব চাহাবুল ইছলাম চৌধুৰী। 68 নং দলগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব উমৰ আলী আৰু চাহাবুল ইছলাম চৌধুৰী। কৰিমগঞ্জ উত্তৰ ইছলাম চৌধুৰী ওৰফে পাৰুল চৌধুৰী। দলগাঁও সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব উমৰ আলী আৰু 90 নং যমুনামুখ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন অগপ নেতা তথা মন্ত্ৰী খলিলুৰ ৰহমান চৌধুৰীৰ সুযোগ্য কন্যা দিলৱাৰা বেগম চৌধুৰী। দলগাঁৱত উমৰ আলী। আমি পুনৰ এবাৰ অসমবাসী ৰাইজক আমাৰ দলীয় স্থিতি জনাব বিচাৰিছোঁ। জাতিদ্ৰোহী বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে আমাৰ ওপৰত নাগৰিকত্ব সংশোধনী আইন জাপি দিয়া বিজেপি চৰকাৰক পৰাভূত কৰাৰ স্বাৰ্থতে কোনোপধ্যে যাতে বিজেপি বিৰোধী শিবিৰৰ ভোট বিভাজন নঘটে, একমাত্ৰ সেই লক্ষ্যৰে বাকী সকলো সমষ্টিত সাংগঠনিক শক্তি আৰু জনসমৰ্থন থকাৰ পিছতো আমি এই 17টা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব আজি ঘোষণা কৰিছোঁ। পৰৱৰ্তী এটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব ঘোষণা কৰিব লগা আছে আৰু সেই প্ৰাৰ্থিত্ব আমি পৰৱৰ্তী সময়ত ঘোষণা কৰিম। আমি এই মুহূৰ্তত ৰাইজৰ দলৰ কাৰাৰুদ্ধ সভাপতি জাতিৰ বচোৱাৰ অপৰাধত যি আজি 15 মাহ ধৰি কাৰাবন্দী হৈ আছে, কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ হৈ সমগ্ৰ অসমবাসী ৰাইজৰ পৰা আমাৰ এই 17জন প্ৰাৰ্থীৰ হৈ তেখেতসকলৰ সকলোৰে মৰম আশীৰ্বাদ আৰু বিধানসভাৰ নিৰ্বাচনৰ যি যুঁজ, সেই যুঁজত সকলোৰে সহায় সহযোগিতা আশা ৰাখিছোঁ। আৰু আমি নিশ্চিত যে এই 17টা সমষ্টিত আমি এই কাৰণেই প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আমাৰ জয় সুনিশ্চিত ভাবি, আৰু আমি নিশ্চিত যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী এই 17টা সমষ্টিত আমি তৃতীয় স্থানলৈ অৱনমিত কৰিব পাৰিম বুলি আমি দৃঢ় বিশ্বাসী, আৰু সেই বিশ্বাস আগত লৈয়ে আমি 17টা সমষ্টিত আমি প্ৰাৰ্থিত্ব ঘোষণা কৰিছোঁ। আৰু এটা কথা ঘোষণা কৰি ল'ব বিচাৰিছোঁ, কাৰাৰুদ্ধ সভাপতি অখিল গগৈৰ মাতৃৰ হেঁপাহ, তাৰ স্থানীয় ৰাইজৰ হেঁপাহ যে অখিল গগৈৰ মাতৃয়ে যাতে এবাৰলৈ হ'লেও ৰাইজৰ দলক ভোটদান কৰি যাব পাৰে, সেই হেঁপাহ তাৰ সমষ্টিবাসী ৰাইজে বিচাৰিছে। সেইকাৰণে আমি ৰাইজৰ দলে আমাৰ কাৰাৰুদ্ধ সভাপতি অখিল গগৈক মৰিয়নি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা চৰ্চা কৰি আছোঁ, আৰু পৰৱৰ্তী সময়ত সেই সিদ্ধান্তত আমি উপনীত হ'লে আপোনালোকক আমি সবিশেষ আমি জনাম। ধন্যবাদ। কিছুমান সমষ্টিত
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ কমন প্ৰাৰ্থী আমি দেখা পাইছোঁ এইবিলাকত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হ'বনে ডাইৰেক্ট? আমি ভাবোঁ যে প্ৰতিদ্বন্দ্বিতা কেতিয়াও বন্ধুত্বমূলক নহয়। আমি ভাবোঁ যে আমি দুয়োটা মিত্ৰ দল, আমি দুয়োটাই জাতি ৰক্ষাৰ অংগীকাৰেৰে দল গঠন কৰিছোঁ আৰু জাতি ৰক্ষাৰ অংগীকাৰেৰে 21ৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ গৈ আছোঁ। গতিকে আমাৰ দুয়োটা দলৰ লক্ষ্য যিহেতু এটাই, আমি নিশ্চিতভাৱে আলাপ আলোচনাৰ মাধ্যমেৰে আমাৰ মাজত যদি কিবা এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়, সেই সমস্যা আমি 2 এদিনৰ ভিতৰতে আমি সমাধান কৰি ল'ব পাৰিম বুলি আমি আশাবাদী। কিন্তু কালিৰ দিনটোত তেওঁলোকৰ সংবাদমেল দিলে আৰু আপোনালোকৰ প্ৰায় মানে একেকেইটা সমষ্টিত কনফ্লিক্টটো দেখা গৈছে, মানে তেওঁলোকৰো প্ৰাৰ্থী আছে, আপোনালোকৰো প্ৰাৰ্থী আছে। হয় হয় হয়, 2টা নে 3টা সমষ্টি সেইটো হৈছে আমি ভাবোঁ যে আমি আলাপ আলোচনাৰ মাজেৰে তেখেতসকলৰ মিত্ৰ দল আৰু আমি দুয়োটা দলে আমি মিত্ৰ ধৰ্ম ৰক্ষা কৰিবলৈ এইখিনি এতিয়ালৈকে হ'ব পৰা নাই। আমি আশাবাদী যে খুব 2 এদিনৰ ভিতৰতে আমি আলাপ আলোচনাৰ মাজেৰে উপনীত হ'ম, কাৰণ আমি ভাবোঁ যে বিজেপিৰ বিৰুদ্ধে সমগ্ৰ বিৰোধী শক্তিৰ এজন উমৈহতীয়া প্ৰাৰ্থী হ'লে বেছি ভাল। তাৰ মাজত আমি আঞ্চলিক শক্তিৰ 2জন প্ৰাৰ্থী হোৱাটো নিশ্চিতভাৱে আমি কেতিয়াও কামনা নকৰোঁ। গতিকে আমি আলাপ আলোচনাৰ মাজেৰে যদি কিবা সমস্যা আছে, সমস্যাখিনি 2 এদিনৰ ভিতৰতে সমাধান কৰি ল'ব পাৰিম বুলি আমি আশাবাদী। আমি এটা কমন প্ৰতীক চিম্বলৰ কাৰণে আমি এপ্লাই কৰিছোঁ। বিভিন্ন বাধা নিষেধ আছে, আপোনালোকে জানে যে ৰাইজৰ দলৰ ওপৰত কেনেকুৱা ধৰণৰ এটা চৰকাৰী হেঁচা চলি আছে। গতিকে সেই হেঁচাৰ কাৰণে আমি এতিয়ালৈকে সকলোখিনি সম্ভৱ হৈ উঠা নাই। খুব কম দিনৰ ভিতৰতে আমি আমাৰ প্ৰতীক চিহ্ন ৰাজহুৱা কৰিব পাৰিম বুলি আমি আশাবাদী। আপোনালোকে একেলগে সংবাদমেলত হেৰি কৰাৰ কথা আছিলে জাতীয় পৰিষদ আৰু ৰাইজৰ দল, সেইটোও কিন্তু মানে শেষত নহ'লগৈ। নেক্সট পৰ্যায়ত কি হ'ব? সংবাদমেল সম্বোধন কৰাটো আচলতে তেখেতসকলৰ নিজা প্ৰাৰ্থী তালিকা তৈয়াৰ কৰিব লগা হৈছে। আমি প্ৰাৰ্থী তালিকা তৈয়াৰ কৰাৰ যি ব্যস্ততা আছে, আমি আশাবাদী যে আমি নিশ্চিত আৰু আমি সিদ্ধান্তত উপনীত হৈছোঁ যে আমি একেলগে আমি প্ৰাৰ্থিত্ব তালিকা ঘোষণা কৰিব নোৱাৰিলোঁ। আমি যেতিয়া যুঁজৰ ময়দানত যাম, আমি দুয়োটা দলে একেলগে আমাৰ প্ৰাৰ্থী হৈ ভোট ভিক্ষা মাগিম। সেইবিলাক আমি 2 এদিনৰ ভিতৰতে আলাপ আলোচনাৰ মাজেৰে সমাধান হ'ব বুলি আমি আশাবাদী, যিহেতু আমি দুয়োটা মিত্ৰ দল। ধন্যবাদ।